চাৰিফালে হোলীৰ উৎসাহ ফাকু ৰঙেৰে ৰঙীন হৈ পৰিল সমগ্ৰ ডিফু চহৰ। হোলীৰ আনন্দৰ মাজতে দুখবৰ, বাইকে খুন্দিয়াই পেলাই থৈ গ'ল এজন বৃদ্ধ। হিডিপি উপস্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিনে নাথাকে চিকিৎসক, ৰোগীৰ হাহাকাৰ অৱস্থা। উপস্বাস্থ্য কেন্দ্ৰটিৰ বৰ্ধিত কোঠালীৰ নিৰ্মাণ আজিও নহ'ল সম্পূৰ্ণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আজি চাৰিওফালে অব্যাহত হোলীৰ উৎসাহ, সমগ্ৰ ডিফু চহৰতে ফাগুনৰ ফাকুৰে ৰঙীন হৈ পৰিল। কণ কণ ল'ৰা ছোৱালী, কিশোৰ কিশোৰী, যুৱক যুৱতীৰ পৰা আদহীয়ালৈকে মুখত ৰঙীন আবিৰ। আবিৰেৰে সৰ্বশৰীৰ আবিৰময় কৰি সানিলেও কোনোৱে বেয়া নাপায় আজিৰ দিনটো। ফাগুনৰ এই বিশেষ দুটা দিনত তাহানিৰ দাপৰ যুগৰ গকুলবাসী হৈ পৰে সকলোৱে। আবিৰৰ বৰষুণত ৰঙীন হৈ পৰা ডিফু চহৰত ফাকু খেলি ভাল পোৱাসকলে দলে দলে পথত। চহৰৰ অলিয়ে গলিয়ে কেৱল মাথোন ৰঙৰ বৰষুণত ভাল পোৱা ব্যক্তি। হোলীৰ আজি দ্বিতীয় দিনত মুখত এচিকুট ৰঙো পৰা নাই তেনে কথা হ'বই নোৱাৰে। সকলোৰে মুখত সেয়ে ৰঙা, নীলা, হালধীয়া, গুলপীয়া ৰং। উল্লেখ্য যে আজি হোলীৰ উৎসাহৰ মাজতে বিৰলাস্থিত কৃষ্ণ মন্দিৰ সেৱাশ্ৰমত হৰি নামেৰে বৃহত্তৰ বিৰলা অঞ্চলৰ আকাশ বঁটা মুখৰিত হৈ পৰে। कार्बियन लोग या मतलब आसाम में जितने भी कास्ट है सब भाईचारे की तरह प्रेम से सब खेले। बहुत अच्छा त्यौहार है, फुर्ती करने का त्यौहार है। सबको मतलब अच्छा लगता है खेलने में भी। খুবেই ভাল লাগিছে গোটেই ডিফুবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা থাকিল। কাৰ্যসূচী অনুসৰি পুৱা ভাগত বিৰলাৰ পৰা মাৰ্টা হৈ আহি ডিফুৰ মাজেৰে ধৰ্মীয় শোভাযাত্ৰা কৰি ভক্তসকলে বিৰলাৰ কৃষ্ণ সেৱাশ্ৰম মন্দিৰত একগোট হয় আৰু নাম কীৰ্তন কৰি সমগ্ৰ বিৰলাৰ আকাশ বতাহত হৰি নামৰ পবিত্ৰতাৰে অঞ্চলটোক এক পুণ্য ধামলৈ ৰূপায়িত কৰে। যমুনামুখ আৰু এইখিনি 4-5টা চক্ৰ আহিছে, গোলাঘাট, এনে কাজিৰঙা গোটেইখিনি আহি আমাৰ ইয়াত মিলিত হৈছে। আজি ধৰ্ম আলোচনী সভা এখন হৈছিলে আৰু আমাৰ গুৰুজনাই ইয়াত নামো প্ৰদান কৰিছে বহুত ভকতক আৰু ইমানখিনি। আকৌ ইয়াত এই ডিফু মেইন টাউনৰ পৰা 7 কিলোমিটাৰ নিলগত এখন সেৱাশ্ৰম প্ৰতিষ্ঠা কৰি থৈ গৈছে প্ৰভুৱে। তাতো এখন সেৱাশ্ৰম হৈ আছে মানে। জান্তৱ মানৱ সমাজত এতিয়াও মানৱতা শেষ হৈ যোৱা নাই। চাৰিওফালে জগতখনত অন্যায় অবিচাৰেৰে ভৰি পৰা বুলি অনেকে ভাবিলেও মানৱতা আৰু সঁচা হৃদয় মানুহ আছে এই পৃথিৱীত। বিশেষ সময়ত এই সঁচা মানৱ দৰ্দী হৃদয়বোৰৰ বাবে ভাৰসাম্য ৰক্ষা আহিছে মহান ঈশ্বৰৰ সৃষ্টি। একাংশ বিবেকবান মানৱ দৰ্দী হৃদয় আজি পুনৰ মানুহৰ হোৱা মহান পৰিচয় দাঙি ধৰিলে এইখন মানুহৰ সমাজতে। চাৰিওফালে হোলীৰ আনন্দ আটাৰে মচগুল হৈ থকাৰ সমাজতে হঠাৎ ঘটিল এই দুৰ্ভাগ্যজনক ঘটনাটো। হয়, চাৰিওফালে হোলীৰ আনন্দৰ মাজতে কোনো এটা পৰিয়ালৰ বাবে দুখবৰ। অচিনাক্ত বাইকে খুন্দিয়াই পথৰ মাজতে পেলাই থৈ গ'ল এজন বৃদ্ধ। ডিফু মাঞ্জাপথৰ 6 মাইলত সংঘটিত এই দুখজনক ঘটনা। অচিনাক্ত বাইকে খুন্দিয়াই পেলাই থৈ যোৱাত অসহায় হৈ পৰি থকা অৱস্থাত দেখি প্ৰত্যক্ষদৰ্শীয়ে বৃদ্ধগৰাকীক অটো এখনত তুলি ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। আঘাত গুৰুতৰ বৃদ্ধজন কথা ক'ব পৰা অৱস্থাত নথকাৰ বাবে তেওঁৰ নাম বা তেওঁ ক'ৰ অথবা আত্মীয় বিষয়ে জানিব পৰা হোৱা নাই। হস্পিটেললৈ অনা লোকসকলে অৱশ্যে বৃদ্ধজনৰ আত্মীয় অনুসন্ধান এতিয়াও ত্ৰুটি কৰা নাই। অনুসন্ধান অব্যাহত আছে। পৰিষদীয় বৰজান সমষ্টিৰ অন্তৰ্গত হিটিপি উপস্বাস্থ্য কেন্দ্ৰৰ সপ্তাহটোৰ অধিকাংশ দিনে চিকিৎসক নাথাকে নিজৰ কৰ্তব্যতা আৰু থাকিলেও মাত্ৰ 1 ঘণ্টামান থাকি স্বাস্থ্য কেন্দ্ৰৰ পৰা ওলাই গুচি যায়।
এই গুৰুতৰ অভিযোগ হিডিপি স্থানীয় ৰাইজৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে নিৰ্মাণ কৰা অতিৰিক্ত কোঠালিও বিগত এবছৰে পৰি আছে অৰ্ধসমাপ্ত অৱস্থাত হিডিপি উপস্বাস্থ্য কেন্দ্ৰত বিগত সুদীৰ্ঘ দিনে চিকিৎসক সময়মতে আৰু ৰোগীৰ প্ৰয়োজন মতে নিজৰ দায়িত্বত নথকাৰ গুৰুত্বৰ অভিযোগ তুলিছে হিডিপিৰ চিকিৎসকৰ বিৰুদ্ধে বৃহত্তৰ স্থানীয় ৰাইজৰ অভিযোগ যে সময়মতে এই উপস্বাস্থ্য কেন্দ্ৰত চিকিৎসকজনে উপস্থিত হোৱা উদাহৰণটো নাই আহিলেও মাত্ৰ কোনোমতে এঘণ্টামান সময় ৰোগী চাই কোনোমতে সময় অতিবাহিত কৰে তাৰ পিছত ওলাই গুচি যায় ৰোগীসকলে ৰোগ দেখুৱাবলৈ আহি প্ৰয়োজন মতে নাপায়হি চিকিৎসকক এইখিনিতে তাৎপৰ্যপূৰ্ণ কথা যে উপস্বাস্থ্য কেন্দ্ৰটো ঠেক হৈছে বাবে অতিৰিক্ত কোঠালি বৰ্ধিতকৰণ কাৰ্য কৰা হয় অতিৰিক্ত কোঠালি নিৰ্মাণৰ বাবে 2017ত আধাৰশিলা স্থাপন কৰিছিল আৰু ইয়াৰ পিছতেই আৰম্ভ হৈছিল নিৰ্মাণৰ কাম কিন্তু এয়াও আজি কুপতি অৰ্ধসমাপ্তি অৱস্থাতে পৰি আছে এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সংগঠনৰ সভাপতি চিন্থং সিংনাৰ সম্পাদক বিমল ইংতি আৰু ক্ৰাৰ আহ্বায়ক ভাইয়া ইংলেং প্ৰমুখ্যে নেতৃত্ববৰ্গই আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত এইদৰে মতামত ব্যক্ত কৰে যে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰে শীঘ্ৰে উপস্বাস্থ্য কেন্দ্ৰটি চিকিৎসকক নিয়মীয়াকৈ নিজৰ কৰ্তব্যত উপস্থিত থকাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশ দিব লাগিব আৰু অৰ্ধসমাপ্তি হৈ পৰি থকা উপস্বাস্থ্য কেন্দ্ৰ অতিৰিক্ত কোঠালি নিৰ্মাণৰ কাম অচিৰেই সম্পূৰ্ণ কৰিব লাগিব আৰু প্ৰয়োজন বোধে ভৱন নিৰ্মাণৰ কাৰ্যত গাফিলতি কৰা ব্যক্তিসকলক পৰিষদীয় চৰকাৰে উপযুক্ত শাস্তি দিব লাগে ইয়াৰ অন্যথা অনাগত দিনবোৰত সংগঠন দুটাই এই মহা গাফিলতি কাৰ্যৰ বিৰুদ্ধে যুঁজ দি যাব সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই বা চেনাই মই যাওঁগৈ আদি গীত গাই অসমৰ গীতৰ জগতত কালজয়ী আসন দখল কৰা সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ অসুস্থ হৈ সকলোৰে মৰমৰ और अभी एक और भूकंप 7.4 की तीव्रता का আরে বাবরে এয়া তেন্তে বহুত বেয়া হল বহুত বেছি জান মালৰ লোকচান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kazirangeenglishacademy.org or you can also email at the given address.
লাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ডকমকা ভয়াৱহ পথ দুৰ্ঘটনা ডকমকা আৰক্ষী চকীৰ অন্তৰ্গত শিলধৰমপুৰ সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা দুৰ্ভাগ্যজনক ঘটনাটি সংঘটিত হয় যোৱাকালি সন্ধিয়া আবিৰৰ আনন্দ উৎসাহৰ মাজতে সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা AS03G 2923 নম্বৰৰ ইণ্ডিগো বাহন আৰু AS01FC 9577 নম্বৰৰ আসাম ৰাইফলছৰ সামগ্ৰী যোগানৰ ট্ৰাকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা এই ঘটনাৰ ফলত ইণ্ডিগো বাহনখনৰ সন্মুখভাগ নষ্ট হোৱাৰ লগতে ইণ্ডিগোৰ চালকজন সামান্যভাৱে আহত হয় আনহাতে সামগ্ৰী কঢ়িওৱা আসাম ৰাইফলছৰ ট্ৰাকে ভাৰসাম্য হেৰুৱাই পথৰ কাষৰে গছডালত খুন্দা মাৰি পথৰ দাঁতিত লুটি খাই পৰে ঘটনাৰ খবৰ পাই উক্ত স্থানত ডকমকা আৰক্ষীৰ চকীৰ পৰা আৰক্ষী গৈ উপস্থিত হয় ঘটনা সংঘটিত হোৱাৰ কাৰণ বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কাৰ্বি সামাজিক সংগঠন 24+ সংগঠনে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ হৈ উঠিছে ইয়াৰ অন্যথা ঘূৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব 24+ সংগঠনে উল্লেখ্য যে 24+ সংগঠনৰ নেতৃত্বই অলপতে মিজোৰাম চাকমা স্বায়ত্তশাসিত জিলা পৰিষদে নিৰ্বাচনী নীতিৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত জনজাতিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন আৰু BTC মুখ্য সাগ্ৰামা মহিলায়ে BTC ভূমি নীতি সন্দৰ্ভত লোৱা সিদ্ধান্ত আদৰণি জনাইছে খুব কম সেইকাৰণে কাৰ্বি নহয় ট্ৰাইবেলৰ ভিতৰত কম মিজোতো থাকিব পাৰে বহুত আছে মিজোসকলৰ কিন্তু আমাৰতো খুব কম সেইকাৰণে আৰু মিজোসকলেতো তেওঁলোকে মাতিলেও ইয়াত নাহে তেওঁলোকে নিজৰটোৱে তেওঁলোকে বেছি চিন্তা কৰে নিজৰ কথাটো তেওঁলোকে ভালকৈ চায় বেছি চিন্তা বুলি নহয় ভালকৈ চায় তেওঁলোকে সেইকাৰণে সেইটো প্ৰব্লেমটো তেওঁলোকৰ নিজে এক্স ছাৰ্ভিচমেনসকলৰ ৰিহাবিলিটেট কৰিবলৈ আমাৰ শিডিউল ট্ৰাইব এক্স ছাৰ্ভিচমেনক ৰিহাবিলিটেট কৰিবলৈ এইটো প্ৰব্লেম নাই কিয় প্ৰব্লেম আমাৰ কাউন্সিলে লৈছে আমি বুজিব পৰা নাই আমাৰ প্ৰব্লেম বহুত বাকী আছে এইটো যিটো প্ৰব্লেম নহয় সেইটোকে তেওঁলোকে ভাৰ লয় কিয় কৰে এইটো সেইকাৰণে এইটো ৰঙাঙে যিটো কৈছে এইটো সঁচা কথা কোনোবা তেওঁলোকক ভয় দেখুৱাইছে হ'বলা সেইকাৰণে আমি যদি আইনমতে নকৰিলে নিমকম্পোক নিচিনা হ'ব বুলি আমি কৈ থকা কোৱাৰ কাৰণটো এইটো হৈছে সংগঠনৰ নেতৃত্ব সেয়েহে অচিৰে এই ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও স্পষ্ট নীতি লোৱাৰ লগতে কাৰ্বি আংলঙৰ পাহাৰীয়া জনগোষ্ঠীৰ স্বাৰ্থত এই ক্ষেত্ৰত কঠোৰ নীতি লোৱাৰ বাবে আহ্বান জনাই 15 দিনৰ সময়সীমা বান্ধি দিছে উল্লেখ্য সংবাদ মেলত আহ্বায়ক ধন সিং ৰংহাং পিটাৰছন ৰংফাৰ ৰতন টেৰাং জনা টেৰাং প্ৰমুখ 24+ সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বসকল উপস্থিত থাকে তো সেই চাকমা অট'নমাছ কাউন্সিল তেওঁলোকে ইলেকশ্যন ল আৰু ভোটাৰ লিষ্ট ৰুলটো তেওঁলোকে নিজে বনালে আৰু তেওঁলোকে একশ্যনটো লৈছে নন ট্ৰাইবেলসকলৰ নামটো চব কাটি দিলে ইয়াত আমাৰতো কাউন্সিলে একো কৰিব নোৱাৰাৰ কাৰণে আমি PIL কৰিবলগীয়া হ'ল কিন্তু PIL কাৰণেতো কাউন্সিলসকলেতো ৰৈ থাকিব নালাগে 6 শিডিউলতে লিখা আছে এতিয়াও কৰিব পাৰে PIL ফাইনেলাইজ হ'লেও নহ'লেও তেওঁলোকে কাম কৰি থাকিব পাৰে 6 শিডিউলটোহে 6 শিডিউল ইজ এ কনষ্টিটিউশ্যন সেইকাৰণে 6 শিডিউলটো হাইকোৰ্টৰ ওখ বস্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টো 6 শিডিউল কি কয় বা কনষ্টিটিউশ্যন কি কয় এইটো ইণ্টাৰপ্ৰিটহে কৰিব তেওঁলোকে বেলেগ অৰ্ডাৰটো নিদিয়ে নহয়
সেইকাৰণে কাউন্সিলে এইটো কৰিব লাগিছিল ল বনোৱা আণ্ডাৰ paragraph 2 sub paragraph 7 আৰু নন ট্ৰাইবেল ইলিগেলসকলক দেই নন ট্ৰাইবেল ইলিগেল সব নন ট্ৰাইবেল বুলি আমি কোৱা নাই নন ট্ৰাইবেল ইলিগেলসকলৰ নামটো কাটি দিব লাগে সেইটো কৰা নাই এইটো আৰু এটা কথা হৈছে আমি আজি হাগ্ৰামা মহিলাৰী সাহাবক আমি কংগ্ৰেচুলেট কৰিছোঁ কাৰণ তেওঁ 6 শিডিউলটো ধৰি সেইটো মতে একশ্যন ল'বলৈ বিচাৰিছে আৰু কৰাটো আৰম্ভ কৰিছে তেওঁলোকে এক্সিকিউটিভ কাউন্সিলত পাছ কৰিছে এক্সিকিউটিভ কাউন্সিল পাছ কৰিলেতো মেইন কাউন্সিলতো পাছ হ'বই এছেম্বলিটো পাছ হ'ব তেওঁলোকৰ এছেম্বলিত আৰু তেওঁলোকে ল মতেহে কৰিম বুলি কৈছে ইলিগেল নন ট্ৰাইবেলসকলকহে মাটিটো যিটো বিক্ৰী কৰা হৈছে সেইবিলাক চেল ডিডবিলাক কেঞ্চেল কৰিব আৰু পাৰ্মিশ্যনবিলাক কেঞ্চেল কৰিব আমাৰ ইয়াতো কৰিব লাগিছিল FBB নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইকত ভয়সী প্ৰশংসা কাৰ্বি পৰম্পৰাগত সাজ পোছাকৰ পৰম্পৰাগত সাজ পোছাকেও আন্তঃৰাষ্ট্ৰীয় বা আন্তঃৰাজ্য পৰ্যায়ৰ সুনাম অৰ্জন কৰিব পাৰে তাকে কৰি দেখুৱালে দ্য গল্ডেন উইংছৰ উদ্যোগীসকলে চাওঁ আহক এই সুন্দৰ ৰিপৰ্টটো অলপতে দ্য গল্ডেন উইংছৰ উদ্যোগত গুৱাহাটী আজাৰা হোটেল কৃষ্ণত অনুষ্ঠিত হয় FBB নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেশ্বন উইক ডিজাইনাৰ মাৰুতি কপি সোণালী টেৰনপি ডিজাইনিঙেৰে পৰম্পৰাগত সাজ পোছাক ঢালিছিল আন্তৰ্জাতিক শৈলী যাৰ বাবে এই আধুনিকতম সুন্দৰ ডিজাইনেৰে তৈয়াৰী পোছাকেৰে ৰেম্পত খোজ দি মডেল যুৱতীসকলৰ লগতে পোছাকৰ ভয়সী প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয় পুনৰ নতুন দিল্লীত 7 আৰু 8 মাৰ্চত অনুষ্ঠিতব্য আন্তৰ্জাতিক ফেশ্বন উইকতো ভাগ ল'ব দ্য গল্ডেন উইংছে উল্লেখ্য কলকাতা মহানগৰীত অনুষ্ঠিত ফেশ্বন মানিয়াত 2017 ভাগ লৈ প্ৰতিযোগিতাত শ্ব'ত টপাৰ খিতাপ অৰ্জন কৰে আজিৰ অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ